हेलो फ्रेंड्स जेनेरल नॉलेजर किसुमान इम्पोर्टेंट क्वेश्चन आपनालोকৰ কাৰণে লৈ আহিছোঁ গ্ৰেড 4 আৰু আসাম পুলিচ এক্সামৰ কাৰণে क्वेश्चनবোৰ বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅটো চাব চাওক क्वेश्चन নম্বৰ 1 আয়তন হিচাপত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান ইয়াৰ আনসাৰটো হৈছে অপচন ডি সপ্তম আয়তন হিচাপত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত সপ্তম পৰৱৰ্তী প্ৰশ্ন পোঙ্গাল কোনটো ৰাজ্যৰ উৎসৱ এটো হৈ যোৱা এডিআৰই পৰীক্ষাত কোৱেশ্চনটো আহিছিল চাওক ইয়াৰ আনসাৰটো হৈছে অপচন বি তামিলনাডু পোঙ্গাল তামিলনাডু ৰাজ্যৰ কৃষি উৎসৱ হয় পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ একেবাৰে পশ্চিমত থকা ৰাজ্য কোনখন এইটো হৈ যোৱা এডিআৰই পৰীক্ষাত কোৱেশ্চনটো আহিছিল ইয়াৰ আনসাৰটো হৈছে অপচন এ গুজৰাট ভাৰতৰ একেবাৰে পশ্চিমত থকা ৰাজ্যখন হৈছে গুজৰাট পৰৱৰ্তী প্ৰশ্ন ছত্তীশগড়ৰ ৰাজধানীৰ নাম কি ইয়াৰ আনসাৰটো হৈছে অপচন সি ৰায়পুৰ ছত্তীশগড়ৰ ৰাজধানীৰ নাম হৈছে ৰায়পুৰ পৰৱৰ্তী প্ৰশ্ন অৱস্থান অনুসৰি ভাৰত কোনটো গোলাৰ্ধত অৱস্থিত ইয়াৰ আনসাৰটো হৈছে অপচন ডি উত্তৰ পূব অৱস্থান অনুসৰি ভাৰত উত্তৰ পূব গোলাৰ্ধত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি ইয়াৰ আনসাৰটো হৈছে অপচন ডি জম্মু আৰু কাশ্মীৰ ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম হৈছে জম্মু আৰু কাশ্মীৰ আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটো হৈছে লাক্ষাদ্বীপ লাক্ষাদ্বীপ হৈছে আটাইতকৈ সৰু আৰু জম্মু আৰু কাশ্মীৰ হৈছে আটাইতকৈ ডাঙৰ পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কিমানটা ৰাজ্যই উপকূল ৰেখা স্পৰ্শ কৰে কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ আনসাৰটো হৈছে অপচন সি 9টা ভাৰতৰ 9টা ৰাজ্যই উপকূল ৰেখা স্পৰ্শ কৰে সেই 9টা ৰাজ্য হৈছে গুজৰাট মহাৰাষ্ট্ৰ কেৰালা গোৱা কৰ্ণাটক তামিলনাডু অন্ধ্ৰ প্ৰদেশ উৰিষ্যা আৰু পশ্চিম বংগ পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ দীৰ্ঘতম উপকূল ৰেখা কোন ৰাজ্যৰ আছে ইয়াৰ আনসাৰটো হৈছে অপচন ডি গুজৰাট ভাৰতৰ দীৰ্ঘতম উপকূল ৰেখা গুজৰাট ৰাজ্যৰ আছে আৰু কম উপকূল ৰেখা হৰ্ষতম উপকূল ৰেখা গোৱা ৰাজ্যৰ আছে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন ইয়াৰ আনসাৰটো হৈছে ৰাজস্থান ভাৰতৰ বৃহত্তম ৰাজ্যখন হৈছে ৰাজস্থান পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যৰ নাম কি ইয়াৰ আনসাৰটো হৈছে গোৱা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য হৈছে গোৱা পৰৱৰ্তী প্ৰশ্ন ভাৰতে কোনটো দেশৰ লগত সৰ্বাধিক সীমা ভাগ বতৰা কৰে কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ আনসাৰটো হৈছে অপচন এ বাংলাদেশ ভাৰতে বাংলাদেশৰ লগত সৰ্বাধিক সীমা ভাগ বতৰা কৰে বা স্পৰ্শ কৰে ইয়াৰ क्वेश्चन নম্বৰ 12 তলত দিয়া কোনটো ৰাজ্যৰ ওপৰেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে এটা বহুত ইম্পৰ্টেন্ট क्वेश्चन হয় ইয়াৰ আনসাৰটো হৈছে অপচন ডি মিজোৰাম মিজোৰাম ৰাজ্যৰ ওপৰেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে অপচন কেইটাৰ ভিতৰত আৰু চাওক গুজৰাট মধ্যপ্ৰদেশ ৰাজস্থান ছত্তীশগড় ঝাৰখণ্ড পশ্চিম বংগ ত্ৰিপুৰা আৰু মিজোৰাম এই 8টা ৰাজ্যৰ মাজেদি ৰাজ্যৰ ওপৰেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে এইকেইটা আপোনালোকে মুখস্থ কৰিব মনত ৰাখিব পৰৱৰ্তী প্ৰশ্ন বাংলাদেশৰ সৈতে ভাৰতে কেইখন ৰাজ্যই সীমা স্পৰ্শ কৰি আছে ইম্পৰ্টেন্ট क्वेश्चन হয় ইয়াৰ আনসাৰটো হৈছে অপচন সি 5খন বাংলাদেশৰ সৈতে ভাৰতে 5খন ৰাজ্যৰ সীমা স্পৰ্শ কৰি আছে সেই 5খন ৰাজ্য হৈছে পশ্চিম বংগ মিজোৰাম অসম ত্ৰিপুৰা আৰু মেঘালয় পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বত শৃংগ ইম্পৰ্টেন্ট হয় হৈ যোৱা এডিআৰই পৰীক্ষাত এই क्वेश्चनটো আহিছিল
চাওক ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি কাঞ্চনজংঘা। ভাৰতৰ উচ্চতম পৰ্বত শৃংগটোৰ নাম হৈছে কাঞ্চনজংঘা। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো ৰাজ্যই অসমৰ সীমান্ত স্পৰ্শ নকৰে? হৈ যোৱা এডিআৰই পৰীক্ষাত এইটো কুৱেশ্যন আহিছিল। চাওক ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি বিহাৰ। বিহাৰ ৰাজ্যই অসমৰ সীমান্ত স্পৰ্শ নকৰে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ দীৰ্ঘতম উপনদী কোনটো? ইয়াৰ এনচাৰটো হৈছে অপশ্যন বি যমুনা। ভাৰতৰ দীৰ্ঘতম উপনদী হৈছে যমুনা আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ নদীটো হৈছে গংগা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ সৰু নদীটোৰ নাম কি? ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি আৰবৰী। ভাৰতৰ আটাইতকৈ সৰু নদীটোৰ নাম হৈছে আৰবৰী। পৰৱৰ্তী প্ৰশ্ন, এক ভূখণ্ডৰ তিনি দিশে পানীৰে আৱৰি থাকিলে তাক কোৱা হয়। এইটো হৈ যোৱা এডিআৰই পৰীক্ষাত আহিছিল কুৱেশ্যনটো। ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ উপদ্বীপ। এক ভূখণ্ডৰ তিনি দিশে পানীৰে আৱৰি থাকিলে তাক উপদ্বীপ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, কোন দুখন দেশৰ মাজত মেকমোহন লাইন আছে? ইয়াৰ এনচাৰটো হৈছে অপশ্যন এ ভাৰত আৰু চীন। ভাৰত আৰু চীন দেশ দুখনৰ মাজত মেকমোহন লাইন আছে। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো স্থানত বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম আছে? এইটো হৈ যোৱা এডিআৰই পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল। ইয়াৰ এনচাৰটো হৈছে অপশ্যন চি মটেৰা। মটেৰা বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম আছে।